সেই সপোনটো লক্ষ্যৰ হিচাপে লৈ আমি সকলোৱে মিলিজুলি কামখিনি কৰিব লাগে। বহুত আৰু কৰিবলগীয়া আছে আৰু তেওঁ শ্ৰাদ্ধ অহা 4 তাৰিখে ঠিক কৰা গৈছে। আমি আশা কৰোঁ খুব ভালদৰে বাবে এইখিনি আয়োজন হওক আৰু পুনৰবাৰ তেখেতৰ বিদেহী আত্মা সদ্গতি লাভ কৰক, সেয়া আমি কামনা কৰিছোঁ। অন্য এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। যোৱাকালি বিজেপিৰ সভাপতিগৰাকীক সাধাৰণ মণ্ডল প্ৰেছিডেণ্টগৰাকীয়ে তেওঁক সোমাব নিদিলে। তাক লৈ মুখ্যমন্ত্ৰীৰ সন্মুখতে যথেষ্ট বাক বিতণ্ডা হৈছে। এই ক্ষেত্ৰত কি ক'ব? আচলতে বিজেপিৰ তাণ্ডৱ চলিছে নেকি বিজেপিত? এইখিনি কথা মই আগতেও কৈছিলোঁ যে নলবাৰীত বিজেপি কৰ্মীখিনি মাত্ৰ জয়ন্ত মল্ল বৰুৱাকহে চিনি পায় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিনি পায়। নলবাৰী বিজেপি এতিয়া আগৰ দৰে প্ৰকৃত বিজেপি হৈ থকা নাই। তেওঁলোকে মাত্ৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া চিনি পায় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিনি পায়। এই দুয়োজনৰ বাহিৰে আৰু কাকো তেওঁলোকে চিনি নাপায়। এই বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে হওক বা অসম বিজেপি দলৰ তত্ত্বাৱধায়ক কিয় নহওক, তো সেয়াও তেওঁলোকৰ ভিতৰৰ বাস্তৱ স্থিতি। আৰু মই এতিয়া চিন্তাহে কৰিছোঁ যে যিদৰে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সকলৰ সন্মুখত, কেমেৰাৰ সন্মুখত, মুখ্যমন্ত্ৰীৰ সন্মুখত যিদৰে তেওঁ টানকৈ কথাবোৰ ক'লে, কোনদিনালৈকে তেওঁৰ চকী থাকে মই নাজানো। যিহেতু সকলোৱে অৱগত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিছৰ পৰা চুৰি মাৰাত উস্তাদ। তেওঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সেইখিনি কাম কৰিলে, প্ৰয়াত তৰুণ গগৈদেৱৰ লগতো সেইখিনি কাম কৰিলে। তো এতিয়া নিশ্চয় তেওঁ ভাবিবলৈ আৰম্ভ কৰিলেই। তো দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি মোৰ চিন্তা আছে যে তেওঁ কোনদিনা তেওঁৰ চকী থাকে আৰু কোনদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঁতৰাই দিয়ে। সেইটো লৈ মই ভাবোঁ যে আগন্তুক দিনত আৰু তেওঁলোকৰ ভিতৰৰ এই ধৰণৰ পৰিস্থিতি আৰু বেয়ালৈহে যাব মই ভাবিছোঁ। ছাৰ, যিহেতু কালি মুখ্যমন্ত্ৰী এটা ঘোষণা কৰিছে যে ৱাকআপ আইন বাতিলৰ নামত কোনোৱে ৰাজপথত আন্দোলন কৰিব নোৱাৰিব, আইনী প্ৰক্ৰিয়াৰে যাওক, এই ক্ষেত্ৰত কি ক'ব? চাওক, ৱাকআপ আইনটো তেওঁ বিজেপি দলৰ বাবে সাধাৰণ মানুহৰ মাটি লোৱা এটা ৰাস্তা। আজি ৱাকআপৰ নামত তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহৰ মাটি সংৰক্ষণ কৰি ধনী মানুহক বিক্ৰী কৰা তেওঁলোকৰ ৰণকৌশল। ইয়াৰ পিছত তেওঁলোকে খ্ৰীষ্টিয়ানৰ ধৰ্মৰ তেওঁলোকৰ যি মাটিবোৰ আছে সেই মাটিবোৰ তেওঁলোকে ল'বলৈ চেষ্টা কৰিব। তাৰ কাৰণে এটা বেলেগ আইন আনিব। ইয়াৰ আগতেতো আমি গম পাইছোঁৱে যে ট্ৰাইবেল যি মাটিবোৰ যে আছে, কাৰ্বি আংলঙৰ ট্ৰাইবেল মাটিবোৰ এতিয়া কেনেদৰে দিছপুৰৰ এটা বিশেষ পৰিয়ালে ল'বলৈ চেষ্টা কৰি আছে। এয়া গোটেই ৰণকৌশল হৈছে মাটি লোৱা, আৰু মাটি লৈ তেওঁলোকে কেনেদৰে বিক্ৰী কৰিব পাৰে, সেয়া হৈছে তেওঁলোকৰ এটা ৰণকৌশল। আমালোকৰ মাজত ধৰ্ম লৈ আমাক বিভাজন কৰি থাকিব আৰু দুখীয়া মানুহৰ পৰা তেওঁলোকে মাটি এনেদৰে সংৰক্ষণ কৰি বা এনেদৰে তেওঁলোকে কাঢ়ি লৈ তেওঁলোকে আৰু ধনী হ'বলৈ বিচাৰে। আজিৰ তাৰিখত আপোনালোকে যিমানবোৰ বসুন্ধৰা 1, 2, 3 কওক, অসমৰ মানুহৰ 1% লাভ হৈছে আৰু প্ৰায় 99% লাভ হৈছে দিছপুৰত থকা এটা বিশেষ পৰিয়ালৰ। এনেকুৱা যেন হৈ গৈছে গোটেই অসমৰ মাটিৰ ওপৰত মাত্ৰ দিছপুৰৰ এটা বিশেষ পৰিয়াল